প্ৰদৰ্শন কৰিব পাৰে ঠিক তেনেকৈ কোনোবাই কোনো ভাৱৰীয়াই দুখ কৰিছে সেই দুখকো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ভাওনাত দিয়া হৈছে বিলাপ একাৱলী মুক্তাৱলী বিন্ধাৱলী জোনা লেছাৰী আদি যিবিলাক বিলাপ আছে তাৰ যোগেদি তেওঁৰ কান্দোনটোক নিয়ন্ত্ৰণ কৰা হৈছে দুখটোক নিয়ন্ত্ৰণ কৰা হৈছে তেনেকৈ কোনোবাই হাঁহি মাৰিছে তাকো নিয়ন্ত্ৰণ কৰি দিয়া হৈছে আৰু কোনোবাই যদি শৃংগাৰৰস প্ৰকাশ কৰিছে কোনো ভাৱৰীয়াই কোনো চৰিত্ৰই তেওঁকো ৰূপক তালৰ যোগেদি সেই গীতৰ যোগেদি তেওঁৰ শৃংগাৰ ৰস শৃংগাৰ ভাৱ নিয়ন্ত্ৰণ কৰি দিয়া হৈছে আনহে নালাগে যি ভাৱৰীয়াই নহওক যেতিয়া ভগৱন্তৰ চৰণত শৰণাপন্ন হয় তেওঁ স্তুতি কৰে দৈত্যও স্তুতি কৰে ঋষিমুনিয়েও স্তুতি কৰে দেৱতায়ো স্তুতি কৰে কিন্তু সেই স্তুতিৰ মাজত আমাক নিয়ন্ত্ৰণৰ ৰূপ দিয়া হৈছে আপোনালোকে জানে মন্দিৰত প্ৰাৰ্থনা কৰোঁতে উদাত্ত স্বৰেৰে গাব শ্লোকটো কিন্তু আমাৰ ভাওনাত তাৰ বিপৰীতে অতি নিয়ন্ত্ৰিত ৰূপ দি এইদৰে প্ৰাৰ্থনা কৰিবলৈ কৈছে কেনেকৈ উদাহৰণ এটা দিছোঁ নমো নমো নাৰায়ণ দিয়া দৰিখন তোমাৰ চৰণে মই কৰোঁ বন্দন চাওকচোন কিমান বিনীতভাৱে প্ৰাৰ্থনা কৰিবলৈ কৈছে দৈত্যজনেও সেইটো বিনীত ভাৱত প্ৰাৰ্থনা কৰিব লাগিব উদ্ধত চৰিত্ৰজনেও কৰিব লাগিব দেৱতায়ো কৰিব লাগিব ঋষিয়েও কৰিব লাগিব তাৰমানে যিমানেই খঙাল ব্যক্তি নাথাকক উদ্ধত চৰিত্ৰ নাথাকক ভাওনাৰ স্তুতিৰ যোগেদি প্ৰাৰ্থনাৰ যোগেদি তেওঁক বিনয়ী হ'বলৈ শিক্ষা দিয়া হৈছে এইদৰে হাঁহি কান্দোন খং ৰাগ শৃংগাৰ ভাৱ আৰু প্ৰাৰ্থনা কৰাৰ এই সকলোখিনি কথা এক নিয়ন্ত্ৰিত ৰূপ দিবৰ কাৰণেই ভাওনাৰ সৃষ্টি হৈছে আৰু সেই ভাওনাৰ তত্ত্ব যদি আমাৰ সমাজে গ্ৰহণ কৰে তেওঁ কেতিয়াও উগ্ৰ ভাৱতেই কেৱল আচ্ছন্ন হৈ থাকিব নোৱাৰে আৰু তেওঁৰ বহুত হাঁহি উঠা দৃশ্য থাকিলেও অট্টহাস্য মাৰি তেওঁ তাৰ এক বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে তেওঁৰ দুখ থাকিব পাৰে কিন্তু ভাওনাৰ এই শিক্ষাৰ যোগেদি তেওঁৰ দুখকো তেওঁ নিয়ন্ত্ৰণ কৰিব পাৰে এয়াই হৈছে অসমৰ সমাজ জীৱনৰ কাৰণে সৃষ্টি কৰা ভাওনা আজি যিখন ভাওনা ইয়াত প্ৰদৰ্শন হ'ব পৰীক্ষিতৰ মুক্তিলাভ প্ৰসংগক্ৰমে কৈ থৈছোঁ কোভিড যেতিয়া হৈছিল তেতিয়া আমি সময় পাইছিলোঁ ৰাইজৰ মিটিং ৰাইজৰ সভা সমিতিৰ পৰা আমি আঁতৰি আছিলোঁ এমাহ 16 দিনত আমি 3খন নাটক লিখিছিলোঁ তাৰে এখন পৰীক্ষিতৰ মুক্তিলাভ আনখন কিষ্কিন্ধা বিজয় আৰু আনখন গৌকৰ্ণ ধুন্দুকাৰী উপাখ্যান এই পৰীক্ষিতৰ মুক্তিলাভ ভাওনাখনিৰ কথা আপোনালোকে জানে কাৰণ যি মহাভাগৱত পৰীক্ষিতক ভাগৱতৰ যোগেদি মুক্তি দিয়া হৈছিল গতিকে সেই ভাগৱতৰ আমাৰ সমাজ জীৱনত কিমান তাৎপৰ্য আছে কিন্তু আজি ভাওনাখনত আৰু দুটামান বিশেষ কথা জড়িত হৈ আছে কাৰণ এতিয়া কলিযুগত মানুহৰ স্বভাৱ পৰিৱৰ্তন হ'ব পাৰে কলিৰ স্বভাৱটো কেনেকুৱা কলিয়ে সাধাৰণতে উদ্ধত চৰিত্ৰ প্ৰকাশ কৰি ভাল পায় য'ত অন্যায় থাকে তাত তেওঁ প্ৰৱেশ কৰি ভাল পায় য'ত হাহাকাৰ ধ্বনি উত্থাপিত কৰিব লাগে তাত তেওঁ ব্যগ্ৰ হয় আৰু কটাকটি মৰামৰি কাৰ্যত কলি ন্যস্ত হৈ থাকে পৰীক্ষিতে যেতিয়া কলিক থাকিবলৈ ঠাই দিছিল তেতিয়া সকলোকে সতৰ্ক কৰি দিছিল যে কলি থকা স্থানক মানুহে প্ৰশ্ৰয় নিদিব যদি প্ৰশ্ৰয় দিয়ে মানুহৰ গৃহত মানুহৰ মাজত সেই হাহাকাৰ ধ্বনি উত্থাপিত হ'ব তাৰে বিশেষ 4টা স্থান দিছিল কলিক থাকিবলৈ পৰীক্ষিতে প্ৰথমটো হ'ল য'ত কেৱল মদ্যপান হৈ থাকে তাত কলিক থাকিবলৈ পৰীক্ষিতে স্থান দিছিল দ্বিতীয় স্থানটো আছিল যে য'ত কেৱল জুৱা খেল হৈ থাকে তাত কলি থাকিব তৃতীয় স্থানটো আছিল পৰস্তি হৰণৰ কাৰ্য য'ত সংগঠিত হ'ব তাত কলি থাকিব আৰু চতুৰ্থ স্থানটো আছিল কোনো কাৰণ নোহোৱাকৈ যেতিয়া প্ৰাণী হত্যা কৰিব তাত কলি থাকিব
আৰু লগে লগে ভাগৱতে আমাক সেই শিক্ষা দিছে যে কলি থকা স্থানৰ প্ৰতি যদি মানুহ সতৰ্ক হয় তেওঁ কলিয়ে পিৰিব নোৱাৰে আৰু যদি কলি থকা স্থানৰ প্ৰতি সতৰ্ক নহয় তেতিয়াহ'লে কলিয়ে সেইখন ঘৰত বৰপীৰা পাৰি বহিব ভাই ককাইৰ মাজত কাজিয়া আৰম্ভ কৰিব আৰু ব্যক্তি বিশেষে হাহাকাৰ ধ্বনি উত্থাপিত হ'ব আজি নাটকখনৰ এয়াই হৈছে মূল বিষয় আমি আৰু ভিতৰলৈ নাযাওঁ আপোনাসকলে নাটখন দৰ্শন কৰিয়ে উপলব্ধি কৰিব পাৰিব যে পৰীক্ষিতৰ মুক্তি লাভ ভাওনাখনৰ বৰ্তমান সময়ত কি প্ৰাসংগিকতা আছে আমি শেষত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভাওনাৰ যোগেদি দিয়া আমাক সেই অমূল্য তত্ত্বৰ কথা আপোনালোকৰ আগত উত্থাপন কৰি আমাৰ কথাখিনি সামৰণি মাৰিবলৈ বিচাৰিছোঁ আমি ভাওনা যি দৃষ্টিৰে নাচাওঁ যোগ বিয়োগ হৰণ পূৰণ যি অংকই নকৰোঁ এটাই উত্তৰ সেইটো হ'ল কৃষ্ণ নাম আৰু সেইকাৰণে আমাক গায়ন বায়নৰ যোগেদি এই বাণী দিয়া হৈছে কি বুলি কোৱা হৈছে যেষাং শ্ৰীমজ্জসূদাশ্ৰিতপদ কমলে নাস্তি ভক্তি নদানাম যেষাং আবিৰ কন্যা প্ৰিয় গুণ কথনে নানুৰক্তা ৰসজ্ঞা যেষাং শ্ৰীকৃষ্ণ লীলা ললিতানি সাদুৰ নৈব কৰ্ণ ধিগতাং ধিগতাং ধিগেতাং কথয়তি নিয়তং কীৰ্তনস্তু মৃদংগ অৰ্থাৎ যাৰ যশোদাৰ পুত্ৰৰ চৰণ কমলত ভক্তি নাথাকে যিসকলে আভিৰ কন্যা গোপীসকলৰ কথাত মনোযোগ নিদিয়ে যিসকলে শ্ৰীকৃষ্ণৰ লীলা কথা সাদৰেৰে কৰ্ণেৰে শ্ৰৱণ নকৰে ধিগতাং ধিগতাং কথয়তি নিয়তং কীৰ্তনস্তু মৃদংগ তেওঁৰ জীৱনটোক শতধিক্কাৰ দিয়া হৈছে তাক বোলে মৃদংগ আৰু খোলৰ বোলেৰে ঘোষণা কৰিছে সঁচা কৃষ্ণ ভক্তিহীন জীৱন এডাল জগা কাঠৰ দৰে আমাৰ মাজুলী মানুহে জগা কাঠ চিনি পায় সৌসিদিনাখনলৈকে যেতিয়া বাৰিষা ব্ৰহ্মপুত্ৰত লুইতত কোলা কেতিয়াবা কাঠডাল উঠি আহে আমাৰ মানুহে জানে জগা কাঠ আহিছে সেইডাল কোনোবাই হয়তো লৈ আহে আনি কি কৰে তাৰ পৰা একো কাম কৰিব নোৱাৰে মাত্ৰ জুই লগাই তাৰ উমটো মাত্ৰ লয় কিন্তু সেইখন নদীতে যেতিয়া মূল্যৱান কাঠ এডাল উঠি আহে আমাৰ মানুহে যেতিয়া তাক লৈ আহে ঘৰলৈ আনি তাক মূল্যৱান সম্পদলৈ সেই কাঠ ৰূপান্তৰিত কৰে তাৰমানে জগা কাঠৰ মূল্য নাই কিন্তু মূল্যৱান কাঠডালৰ যথোচিত মূল্য আছে সেয়ে আমি পুনৰ ক'ব খোজোঁ কৃষ্ণ ভক্তিহীন জীৱন এডাল জগা কাঠৰ দৰে আমি কোনেও জগা কাঠ হ'বলৈ বাঞ্ছা নকৰোঁ আহক আজি এই ভাওনাৰ যোগেদি আমাৰ জীৱনবিলাক মূল্যৱান সম্পদলৈ ৰূপান্তৰিত কৰিবলৈ সকলোৱে সংকল্প লওঁ এই আহ্বান জনাই আপোনালোক সকলোলৈকে পুনৰ শ্ৰদ্ধা আগবঢ়াই আমাৰ এইখিনি কথাৰেই আজি মহাভাগৱত পৰীক্ষিতৰ মুক্তি লাভ এই ভাওনাখনি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হৈছে বুলি আমি ঘোষণা কৰিলোঁ নমস্কাৰ।